কৰবাত দেখিলোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে, এইটো মোৰ জীৱনৰ সপ্তমটো নিৰ্বাচন আৰু এইবাৰ বিজেপি দলক মই সন্মুখৰ পৰা নেতৃত্ব দিব লাগিব। এই যে সন্মুখৰ পৰা নেতৃত্ব দিম ক'লে, এইটো কিন্তু বৰ ডাঙৰ কথা ক'লে। এনেকুৱা কথা ক'ব পৰা নেতা ভাৰতবৰ্ষত শাসক বিৰোধী কোনো দলতে নাই ক'লেও ভুল নহ'ব। সন্মুখৰ পৰা নেতৃত্ব দিম মানে কি? নিৰ্বাচনৰ ফল ভাল হওক বেয়া হওক, সকলো হিমন্ত বিশ্ব শৰ্মাই মূৰ পাতি ল'ব। অন্যবোৰে কি কৰে? নিৰ্বাচনৰ ফল ভাল হ'লে বাহ লয় আৰু ফল বেয়া হ'লে দলৰ কৰ্ণধাৰ বৈঠক পাতি বেয়া ফলৰ কাৰণ বিশ্লেষণ কৰে আৰু সেই কাৰণসমূহক জগৰীয়া কৰি নিজে মূৰ পুলকা দিয়ে। অকল নিৰ্বাচন নহয়, সকলো কামতে হিমন্ত বিশ্ব শৰ্মাই সন্মুখৰ পৰা নেতৃত্ব দিয়ে। আনকি সতীৰ্থ মন্ত্ৰীয়ে কামতো যদি কেতিয়াবা ভুল হয়, তেতিয়াও নিজে মূৰ পাতি লয়। ক'ভিডৰ সময়ত দেখিছিলোঁ, সকলো মানুহ, সকলো নেতা ঘৰত সোমাই আছিল। তেওঁ কিন্তু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হস্পিটেলে ঘূৰি ফুৰিছিল। তেতিয়া তেওঁ মুখ্যমন্ত্ৰী নাছিল, স্বাস্থ্যমন্ত্ৰী আছিল। আমি মুখ্যমন্ত্ৰীজনক দেখাই নাছিলোঁ। এতিয়া আমি 26ত বিজেপি জিকিলে কোন মুখ্যমন্ত্ৰী হ'ব গম গৈছোঁ, 21ত গম পোৱা নাছিলোঁ। আনকি বহুকেইটা ছিটত কোনে টিকেট পাব সেয়াও ৰাইজে গম পাই গৈছে। অন্য দলত বা অন্য লোকৰ ক্ষেত্ৰত দলীয় সিদ্ধান্ত লৈ প্ৰাৰ্থীসকল বাট চাই থাকে। টিকেট পাম বুলি আশ্বাস পোৱা বহুতে মূৰকত টিকেট নাপায়। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যাক যাক আশ্বাস দিলে তেওঁ টিকেট নিশ্চিত। এয়াই হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰেডিবিলিটি, নিৰ্ভৰযোগ্যতা। কাম কৰিলে ভুল হয় কেতিয়াবা, কাম নকৰিলেহে ভুল নহয়। মানুহে ভুল শুদ্ধ বেছি বিচাৰ কৰি নাথাকে। মানুহে বিচাৰে কাম কৰিবলৈ চেষ্টা কৰা নেতা। মানুহে বিচাৰে এক নিৰ্ভৰযোগ্য নেতা, যিটো হিমন্ত বিশ্ব শৰ্মা হয়। বিজেপি দলৰ বা অন্য দলৰ যাৰ ৰাজনীতিয়েই জীৱন, সেইসকলে অলপ হ'লেও এইবোৰ কথা শিকিব লাগে। বেছিভাগ নেতা মুখেৰে প্ৰতিশ্ৰুতি দি কামেৰে একো নকৰে। ঘৰ এটা দিমকৈ লেট্ৰিন এটাও নিদিয়েগৈ। ৰাজনীতি কৰিলেই নহ'ব, ক্ৰেডিবিলিটি লাগিব। নতুন প্ৰজন্মৰ ৰাজনৈতিক নেতাসকলে এইবোৰ গুণায়ত্ব কৰিবলৈ চেষ্টা কৰা উচিত। কেৱল বগা কাপোৰ জোৰ পিন্ধিলেই নেতা হৈ নাযায়।